নমস্কাৰ বন্ধুসকল, আজি আমি ছ'চিয়েল মিডিয়া ভাইৰেল হোৱা এই জ্বলন্তৰ বিষয়টো আঁৰৰ আচল সত্যটো কোনো উচ্চতনী কেৱল চৰকাৰী তথ্য আৰু কেবিনেট সিদ্ধান্তৰ আধাৰত বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিম। এই সমগ্ৰ বিষয়টো বুজিবলৈ হ'লে আমি প্ৰথমে আমাৰ ব্যৱস্থাটো গভীৰলৈ যাব লাগিব। গতিকে আহক আজি এই আলোচনা আৰম্ভ কৰোঁ। আহক প্ৰথমে আমি বুজি লওঁ যে 15,000 টকা আৰু 10,000 টকাৰ সংখ্যা দুটা ক'ৰ পৰা আচলতে আহিছে। আপোনালোকে ছ'চিয়েল মিডিয়াত বহুতো ভিডিঅ'ত দাবী কৰা হৈছে যে চৰকাৰে এই ধনৰাশি মঞ্জুৰ কৰিছে, কিন্তু বন্ধুসকল, ইয়াৰ চৰকাৰৰ সিদ্ধান্ত নহয়। আচলতে এয়া হৈছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহাৰিকা সন্থাই চৰকাৰৰ ওচৰত দীৰ্ঘদিন ধৰি কৰি অহা এক দীৰ্ঘম্যাদী দাবী। মহিলা কৰ্মীসকলে বিভিন্ন সময়ত গুৱাহাটী চঞ্চলত বা জিলা সদৰসমূহত একত্ৰিত হৈ দাবী জনাই আহিছে যে বৰ্তমানৰ চৰম মূল্যবৃদ্ধিৰ যুগত তেওঁলোকৰ ন্যূনতম মজুৰি 15,000 টকাৰ পৰা 21,000 টকালৈ বৃদ্ধি কৰিব লাগে। তাৰে একাংশক ছ'চিয়েল মিডিয়াত এনেদৰে দেখুওৱা হৈছে যেন চৰকাৰে ইতিমধ্যে ইয়াক আইন কৰি কাৰ্যকৰী কৰিছে। এয়া এক সম্পূৰ্ণ বিভ্ৰান্তিকৰ উপস্থাপন। এতিয়া প্ৰশ্ন হয়, তেন্তে বৰ্তমান আমাৰ অসমত এগৰাকী অংগনবাড়ী কৰ্মী বা সহাৰিকাই আচলতে কিমান টকা লাভ কৰে? আহক চৰকাৰী তথ্যৰ ওপৰত চকু ফুৰাওঁ। অসম চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্তসমূহ যদি আপুনি লক্ষ্য কৰে, তেন্তে দেখিব যে চৰকাৰে পৰ্যায়ক্ৰমে তেওঁলোকৰ মাননি বৃদ্ধি কৰিছে। শেহতীয়া ঘোষণা অনুসৰি অংগনবাড়ী কৰ্মীসকলৰ ৰাজ্যিক উদগনি 1,500 টকা বৃদ্ধি কৰি মুঠ 8,000 টকা কৰা হৈছিল আৰু সহাৰিকাসকলৰ বাবে 750 টকা বৃদ্ধি কৰি মুঠ 4,000 টকা কৰা হৈছে। এতিয়া আহোঁ পেঞ্চনৰ কথালৈ। চৰকাৰে মাহিলী পেঞ্চনৰ সলনি এটা নতুন আঁচনি আনিছিল, যাক কোৱা হয় অৱসৰকালীন এককালীন বিত্তীয় সাহায্য। ইয়াৰ অধীনত 60 বছৰৰ পিছত অৱসৰ গ্ৰহণ কৰা অংগনবাড়ী কৰ্মীসকলক এককালীন 6 লাখ টকা, মিনি অংগনবাড়ী কৰ্মীসকলক 3 লাখ টকা আৰু সহাৰিকাসকলক 2 লাখ টকা চৰকাৰে এককালীন সাহায্য হিচাপে প্ৰদান কৰে। অৰ্থাৎ চৰকাৰী বৰ্তমান কোনো মাহিলী 10,000 টকা নিশ্চিত পেঞ্চনৰ ব্যৱস্থা নাই, বৰঞ্চ এই এককালীন সাহায্যহে আছে। কিন্তু আহক এই বিষয়টোক আমি অলপ বহল দৃষ্টিকোণেৰে পৰা বিশ্লেষণ কৰোঁ। আমাৰ সমাজত অংগনবাড়ী আৰু আশাৰ কৰ্মীসকলৰ অৱদান কিমান? গৰ্ভৱতী মাতৃ যত্ন লোৱাৰ পৰা আৰম্ভ কৰি নৱজাত শিশুৰ পুষ্টি, পলিঅ' খোৱা, চৰকাৰী লোকপিয়লৰ ডাটা সংগ্ৰহ কৰালৈকে সকলো কাম এই মহিলাসকলে অতি নিষ্ঠাৰে কৰে। যদি আমি অৰ্থনৈতিকভাৱে চাওঁ, বৰ্তমান বজাৰত 8,000 টকা বা 4,000 টকাৰে এটা 4-5 জনীয়া পৰিয়াল পোহপাল দিয়াটো সঁচাকৈয়ে এক ডাঙৰ প্ৰত্যাহ্বান। গতিকে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ দাবীটো কোনো কাৰণতে অযুক্তিসংগত নহয়। অসম চৰকাৰেও এই কথা স্বীকাৰ কৰে। চৰকাৰে বিভিন্ন সময়ত উল্লেখ কৰিছে যে ৰাজ্যৰ বিত্তীয় স্থিতি যেনেধৰণে মজবুত হৈ আহিব, তেনেদৰে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাননিও বৃদ্ধি কৰা হ'ব। অসমে 2026-27 বৰ্ষৰ ভিতৰত নিজা ৰাজধনেৰে সকলো চৰকাৰী ব্যয় বহন কৰিব পৰাকৈ সক্ষম হোৱাৰ লক্ষ্য হৈছে। গতিকে ভৱিষ্যত বাজেটত তেওঁলোকৰ বাবে আৰু ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তেন্তে এই ভুৱা খবৰবোৰ কিয় বিয়পিছে? এইটো এটা প্ৰশ্ন। আচলতে ছ'চিয়েল মিডিয়াত ক্লিক ৰেট বা ভিউজ পাবলৈ কিছুমান লোকে
আধা সঁচা বা পুৰণি দাবী ফটো দি এনেদৰে সজাই তোলে যাতে মানুহে হঠাতে ক্লিক কৰে। এজন দায়িত্বশীল নাগৰিক বা সমাজৰ সচেতন কৰ্মী হিচাপে আপোনালোকে এনেধৰণৰ বিভ্ৰান্তিকৰ থাৰ্মেল দেখি পোনছাটেই বিশ্বাস কৰি নল'ব। যেতিয়াই অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ বা সমাজ কল্যাণ বিভাগৰ অফিচিয়েল ৱেবছাইটত কোনো চৰকাৰী জাননী নাহে, তেতিয়ালৈকে এনে খবৰক কেৱল আলোচনা বুলিহে ধৰি ল'ব লাগিব। আজি আমাৰ এই আলোচনাৰ মূল কথাটোৱে হ'ল অংগনবাদী আৰু আশা কৰ্মীসকলৰ দৰমহাৰ 15,000 টকালৈ বৃদ্ধি হোৱাৰ দাবীটো সঁচা আৰু প্ৰয়োজনীয়, কিন্তু চৰকাৰে এতিয়াও ইয়াক চৰকাৰীভাৱে কাৰ্যকৰী কৰা নাই, অৰ্থাৎ অফিচিয়েল নটিফিকেশ্যন জাৰি হোৱা নাই। বৰ্তমান চৰকাৰে 8,000 টকা আঁচনি আৰু অৱসৰৰ সময়ত এককালীন সাহায্যহে দিব বা দি আছে। আপোনালোকৰ এই ক্ষেত্ৰত মতামত কি? আমাৰ সমাজৰ এই চালিকা শক্তি স্বৰূপ মহিলাসকলক চৰকাৰে ন্যূনতম কিমান দৰমহা দিয়া উচিত বুলি আপুনি ভাবে? আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট বক্সত আপোনাৰ বহুমূলীয়া মতামতটি নিশ্চয় জনাব। যদি ভিডিঅ'টো তথ্যভিত্তিক আৰু সঠিক বুলি অনুভৱ কৰিলে তেন্তে এই এটা লাইক কৰি আপোনাৰ চিনাকি হোৱাটছআপ গ্ৰুপসমূহত শ্বেয়াৰ কৰিবলৈ আমাৰ এই ভিডিঅ'টো একেবাৰে নাপাহৰিব। এনেধৰণৰ নিৰপেক্ষ আৰু তথ্যভিত্তিক এক্সপিৰিয়েঞ্চ ভিডিঅ'ৰ চাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। আপোনালোকক কৈ থৈছোঁ যে আপোনালোকে আজি এই ভিডিঅ'টো চাই সকলো কথা বুজি পালে যে কিছুমান ইউটিউব চেনেলত এনেধৰণৰ থাম্বনেইল প্ৰস্তুত কৰে যাতে আপোনালোকে ইউটিউবটো খোলাৰ লগে লগে দেখিব আৰু লগে লগে ক্লিক কৰিব, তেতিয়াহে তেওঁলোকে সেই ভিডিঅ'টোৰ পৰা ভিউজ পাব। অৰ্থাৎ আজিৰ যুগটোৱে হ'ল ভিউজ অৰ্থাৎ আৰ্নিং। এই ক্ষেত্ৰত মই আপোনালোকক সচেতন হ'বলৈ ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। এতিয়ালৈকে চৰকাৰে কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হোৱা নাই। অংগনবাদী কৰ্মী, আশা কৰ্মী, সহাৰিকা বা ৰন্ধন কৰ্মীসকলৰ ওপৰত চৰকাৰে যিটো বৰ্তমান মাননি দি আছে সেইটো আপোনালোকে বৰ্তমানলৈকে পাই আছে বা সকলোৱে জানে চৰকাৰে যিটো মাননি বৰ্তমান দিছে। কিন্তু কিছুমান চেনেলৰ বা ময়ো দেখি আছোঁ যে আপোনালোকেও ইউটিউবটো খুলিলে দেখে যে 20,000 পৰা 25,000 টকা অংগনবাদী ৰান্ধনীসকলৰ দৰমহা বাঢ়িলে বা সহাৰিকাসকলে 8,000 বা 12,000 টকাকৈ লাভ কৰিলে বা কৰিব, চৰকাৰে ইতিমধ্যে বৃদ্ধি কৰিছে বা দিছে। এনেধৰণৰ খবৰবোৰ আপোনালোকে একেবাৰে বিশ্বাস নকৰিব। মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, আপোনালোকে কিছু সময়ৰ বাবেহে মনত ফুৰি পাব, কিন্তু আপোনালোকে পিছত যিটো কথাটো স্পষ্টভাৱে গম পাব যে এইটো সম্পূৰ্ণ ভুৱা বা ফেক নিউজ, তেতিয়া আপোনালোকৰ মনত কেনেধৰণৰ ভাৱ আহিব আপোনালোকে নিজে ভাবক। সেইবাবে এনেধৰণৰ খবৰবোৰ আপোনালোকে একেবাৰে বিশ্বাস নকৰিব। আপোনালোকক মই বাৰম্বাৰ বুজাই দিছোঁ। আজিলৈ ইমানেই, আকৌ লগ পাম এনেধৰণৰ ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।